হেল্ল' এভৰিৱান, পুনৰ এটা নতুন অডিঅ'লৈ তোমালোকৰ মাজত মই নান্দিনী। আমি ক্লাছ 9ৰ ইংলিছৰ বি হাইভ কিতাপখনৰ ছেকেণ্ড চেপ্টাৰ দ্য চাউণ্ড অফ মিউজিক পঢ়ি আছিলোঁ। দ্য চাউণ্ড অফ মিউজিক চেপ্টাৰটো দুটা ভাগত ভাগ কৰা আছে। প্ৰথম পাৰ্টটো হৈছে ইভলিন গ্লেনী আৰু ছেকেণ্ড পাৰ্টটো হৈছে বিছমিল্লা খান। এই দুয়োটা পাৰ্টেই বায়'গ্ৰাফীৰ ৰূপত দিয়া হৈছে। যোৱাবাৰৰ অডিঅ'টোত আমি গম পালোঁ বা শিকিলোঁ ইভলিন গ্লেনী কেনেকৈনো গানেৰে শুনিবলৈ অক্ষম হোৱাৰ পাছতো তেখেতে নিজৰ যোনটো পেশ্যন আছিলে, পেশ্যন ফৰ মিউজিক, তেখেতে সেইটো এচিভ কৰিবলৈ সক্ষম হ'ল। আজি আমি এগৰাকী ইণ্ডিয়ান মিউজিচিয়ান বিষয়ে পঢ়িম। তেখেতৰ নাম হৈছে উস্তাদ বিছমিল্লা খান। তেখেত এজন চেহনাই প্লেয়াৰ হয়। চেহনাই এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়। দেখিবলৈ অলপ বাঁহীটোৰ দৰে হয়, কিন্তু বাঁহীটো দুয়োটা ছাইডেই সমান হয়, কিন্তু চেহনাইটো তেনেকুৱা নহয়। চেহনাইটো এটা ছাইডে অলপমান ডাঙৰ থাকে আৰু এটা ছাইডে অলপ সৰু থাকে। এই সৰু ছাইডৰ ফালৰ পৰা আমি মুখেৰে উশাহটো বাহিৰ কৰি দিওঁ আৰু তেনেকৈয়ে তাত থকা ফুটাবোৰত আঙুলি বুলাই এটা ধুনীয়া মিউজিক ক্ৰিয়েট বা চাউণ্ড ক্ৰিয়েট কৰিব পাৰোঁ। তোমালোকে বহুতে ধৰিব পাৰিছা চাগে চেহনাই কোনটো ইনষ্ট্ৰুমেণ্ট হয়, আৰু যদি ধৰিব পৰা নাই, আমি এই চেহনাইৰ চাউণ্ডটো বা চেহনাই আমি বজোৱা দেখা পাওঁ বিশেষকৈ ইণ্ডিয়ান ৱেডিংছবোৰত, বিয়াবোৰত আমি শুনা পাওঁ এই চেহনাই বজোৱা। আৰু কিছু কিছু মন্দিৰৰ অনুষ্ঠানতো যেনেকৈ ভজন বা তেনেকুৱা কিছু অনুষ্ঠানত এইটো বজোৱা যায়। তাৰোপৰি আমি যদি আকাশবাণী ডিব্ৰুগড় বা আকাশবাণী গুৱাহাটীত এই আগৰ দিনত এই চেহনাইটো বজোৱা শুনা পাইছিল। আজিকালি বজাই নে নবজাই মই ঠিক ক'ব নোৱাৰিম, কিন্তু আগত বজাইছিল। মই ব্যক্তিগতভাৱে চেহনাইৰ মাতটো তেনেকৈয়ে আকাশবাণী ডিব্ৰুগড়ৰ পৰা শুনিয়েই মোৰ মনত থকা হ'ল। আজিৰ এই পাঠটোত দ্য চেহনাই অফ বিছমিল্লা খান নামৰ পাঠটোত আমি বিছমিল্লা খান আৰু চেহনাইৰনো কেনেকুৱা এটা ৰিলেশ্যন, তেখেত কেনেকৈ ইমান এজন ডাঙৰ বিশিষ্ট চেহনাই প্লেয়াৰ হ'ল, তাকে শিকিম বা আমি জানিব পাৰিম। তেনেহ'লে আৰম্ভ কৰিবলৈ লৈছোঁ। Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill, unpleasant sound. Emperor Aurangzebৰ সময়ত এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট যাৰ নামটো হৈছে পুংগী, এই পুংগী নামৰ ইনষ্ট্ৰুমেণ্টটো বজোৱাৰ বন্ধ কৰি দিয়া হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ পৰা যোনটো চাউণ্ড ক্ৰিয়েট হয়, সেই চাউণ্ডটো তেওঁলোকে ভাল পোৱা নাছিল। পুংগী became the generic name for reeded noise makers, আৰু এই পুংগী নামৰ ইনষ্ট্ৰুমেণ্টটো নইজ মেকাৰ্ছ বুলি হুলস্থুলীয়া পৰিৱেশৰ এটা সৃষ্টিকৰ্তা বুলি জনা গ'ল। A barber of a family of few had thought that it would one day be revived, আৰু কিছু মানুহে ভাবিছিল যে এই পুংগী নামৰ ইনষ্ট্ৰুমেণ্টটো পুনৰ বজোৱা হ'ব চাগে। A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. আৰু এটা ফেমিলি, যোন ফেমিলিত প্ৰফেচনেল মিউজিচিয়ানছ আছিল, সেই ফেমিলিৰে এজন বাৰ্বাৰ নাপিতে, আৰু যোনজন নাপিতৰ ৰয়েল পেলেচ ৰজা ঘৰীয়াৰ লগত সম্পৰ্ক আছিল, তেনেকুৱা এজন নাপিতে কি কৰিলে, এটা ডিচিশ্যন ল'লে যে পুংগী নামৰ ইনষ্ট্ৰুমেণ্টটোত চাউণ্ডটোত অলপ ইম্প্ৰুভমেণ্ট কৰিব পৰা যায় নেকি। He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. আৰু তেনেকৈয়ে তেখেতে এডাল পাইপ ল'লে, যোনটো এটা নেচাৰেল hollow stem হয়, ভিতৰৰ ফালে ফুটা থাকে বাঁহীটোৰ দৰে, আৰু তেনেকুৱা এডাল দীঘল ষ্টেম লৈ কি কৰিলে, তাতে 7টা ফুটা কৰিলে, আৰু এডাল পাইপৰ দৰে তেনেকুৱা 7টা ফুটা তাত কৰিলে। When he played on it, closing and opening some of these holes, soft and melodious sounds were produced. আৰু যেতিয়াই তেনেকৈ
ফুটাবোৰ কৰাৰ পিছত ফুটাবোৰত আঙুলি বুলাই যেতিয়া তেখেতে এইটো বজাব ধৰিলে তেতিয়া কি হ'ল এটা ধুনীয়া সুৰ বা ধুনীয়া এটা সাউণ্ডৰ সৃষ্টি হ'ল He played the instrument before royalty and everyone was impressed আৰু তেওঁ কি কৰিলে এই ইনষ্ট্ৰুমেণ্টটো ৰজাঘৰীয়া বা ৰজা মানুহৰ আগত তেওঁলোকে এইটো বজাই দেখুৱালে আৰু সবেই ভাল পালে The instrument was different from the pungi had to be given a new name আৰু যিহেতু এই ইনষ্ট্ৰুমেণ্টটো পুংগী নামৰ ইনষ্ট্ৰুমেণ্টতকৈ অলপ বেলেগ হয় সেইকাৰণে কি হ'ল এই ইনষ্ট্ৰুমেণ্টটোৰ এটা বেলেগ নাম দিয়াৰ প্ৰয়োজন হ'ল As the story goes since it was first played in the Shah chambers and was played by a nai মানে barbar the instrument was named the shehnai আৰু যিহেতু এই ইনষ্ট্ৰুমেণ্টটো প্ৰথমবাৰৰ কাৰণে চাহ চেম্বাৰত মানে চাহ উপাধি চেম্বাৰত বজোৱা হৈছিল আৰু যিহেতু তেওঁ এই ইনষ্ট্ৰুমেণ্টটো কোনে বজাইছিল এজন বাৰবাৰ আৰু বাৰবাৰক হিন্দীত কি কোৱা যায় নাই সেইকাৰণে চাহ চেম্বাৰত বজোৱাৰ কাৰণে আৰু এজন নাইয়ে বজোৱাৰ কাৰণে ইয়াৰ নামটো দিয়া হ'ল কি চেহনাই আৰু তেনেকৈয়ে এই ইনষ্ট্ৰুমেণ্টটোৱে ইয়াৰ নামটো পালে The sound of the sehnai began to be considered auspicious আৰু এই sehnai soundটো লাহে লাহে কি হ'ল খুব শুভ বুলি গণ্য কৰা হ'ল And for this reason it is still played in temples and is an indispensable component of any North Indian wedding আৰু যিহেতু এই মিউজিকেল ইনষ্ট্ৰুমেণ্টটোৰ সাউণ্ডটো শুভ বুলি ধৰা যায় সেইকাৰণে এই ইনষ্ট্ৰুমেণ্টটো মন্দিৰত আৰু বিশেষকৈ নৰ্থ ইণ্ডিয়ান বিয়াবোৰত বজোৱা দেখা যায় In the past, the sehnai was part of the Nawbat or traditional ensemble of 9 instruments found at royal courts. আৰু আগৰ দিনত এই sehnaiটো royal courtত যোনটো 9টা important instrument আছে তাৰে ভিতৰত এটা আছিল Till recently, it was used only in temples and weddings. আৰু কিছুদিনৰ আগৰলৈকে এই ইনষ্ট্ৰুমেণ্টটো কেৱল মন্দিৰ আৰু বিয়াবোৰতহে বজোৱা গৈছিল The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. আৰু এই ইনষ্ট্ৰুমেণ্টটো আজি যোনটো ষ্টেজত পাইছেহি বা আজি যোনটো পজিশ্যনত আছে ক্লাছিকেল ষ্টেজত সেই ক্লাছিকেল ষ্টেজলৈকে পোৱাৰ ক্ৰেডিটটো কিন্তু উস্তাদ বিছমিল্লা খানলৈ যায় As a 5-year-old, Bismillah Khan played gilli danda near a pond in the ancient estate of Dumrao in Bihar. আৰু এজন 5 বছৰীয়া শিশু হিচাপে মানে যেতিয়া বিছমিল্লা খানৰ বয়স 5 বছৰ আছিল তেখেতে তেতিয়া গিলি ডাণ্ডা খেলিছিল এটা পুখুৰীৰ পাৰত ডুমৰাও নামৰ এখন ঠাই বিহাৰত He would regularly go to the nearby Bihariji temple to sing the Bhojpuri chaita আৰু তেওঁ বিহাৰীজী নামৰ এটা মন্দিৰত তেখেতে ৰেগুলাৰলি ভোজপুৰী ভাষাত চাইতা গাব গৈছিল চাইতা হৈছে ভোজপুৰী ভাষাৰ এটা লোকগীত বুলি আমি ক'ব পাৰো At the end of which he would earn a big laddu weighing 1.25 kg a prize given by the local Maharaja আৰু এই চাইতা গোৱাৰ শেষত বিছমিল্লা খানে উপহাৰ হিচাপে বা প্ৰাইজ হিচাপে তেখেতে কি পায় 1.25 kgৰ এটা লাড্ডু পায় আৰু এই লাড্ডুটো তেওঁলোকৰ লোকেল মহাৰাজাই তেওঁক দিছিল This happened 80 years ago and the little boy has traveled far to earn the highest civilian award in India, the Bharat Ratna. আৰু এইটো 80 বছৰৰ আগৰ কথা আৰু সেই অকণমানি ল'ৰাটো এতিয়া বহুত আগলৈ পালে বহুত দূৰত গৈ বহুত ওপৰৰ এচিভমেণ্ট পাইছে আৰু সেই এচিভমেণ্টটো হৈছে দ্য ভাৰত ৰত্ন Born on 21st March 1916, Bismillah belongs to a well-known family of musicians from Bihar. Bismillah Khanor জন্ম হৈছিল 1916 ৰ 21st মাৰ্চত আৰু তেখেতে জন্মগ্ৰহণ কৰিছিল এটা
জনাজাত মিউজিচিয়ানছৰ ফেমিলিত বিহাৰত। His grandfather Rasul Baks Khan was the Sehnai Nawaj of the Bhojpur King's Court আৰু তেখেতৰ ককা দেউতাক ৰাছুল বাক্স খান তেখেত নাৱাজ মানে ভোজপুৰৰ যোনটো ৰজা আছিল সেই ৰজাৰ কোৰ্টত কি হ'ল এজন চেহনাই নাৱাজ আছিল। His father Paigambar Baks and other paternal ancestors were also great Sehnai players আৰু তেখেতৰ যোনটো দেউতাকৰ ফালৰ পৰিয়ালৰ যোনবোৰ এনচেষ্টাৰ্ছ আছিল আৰু তেওঁৰ দেউতাক পেগাম্বৰ বাক্স তেখেতো বহুত ভাল চেহনাই প্লেয়াৰ্ছ আছিল। The young boy took to music early in life. At the age of 3, when his mother took him to his maternal uncle's house in Banaras, Bismillah was fascinated watching his uncles practice the Sehnai. Bismillah Khane খুব কম বয়সতে মিউজিকটো আঁকোৱালি লৈছিল আৰু যেতিয়া তেখেতৰ মাকে তেখেতৰ মাকৰ ঘৰলৈ লৈ গৈছিল তেতিয়া বিছমিল্লা খানে দেখিছিল যে তেওঁৰ আংকলে বানাৰসত চেহনাই প্ৰেক্টিছ কৰি থকা দেখিছিল আৰু সেই প্ৰেক্টিছ কৰি থকা দেখি তেওঁ খুব ভাল পাইছিল। Soon Bismillah started accompanying his uncle Ali Baks to the Vishnu temple of Banaras where Baks was employed to play the Sehnai. আৰু খুব সোনকালে কি কৰিলে বিছমিল্লা খানে তেওঁৰ আংকল আলী বাক্স তেখেতৰ আংকলৰ নাম হয় সেই আলী বাক্স নামৰ আংকলৰ লগত তেখেতে বিষ্ণু টেম্পলত চেহনাই বজাবলৈ তেখেতৰ লগত যোৱা হ'ল। Ali Baks would play the Sehnai and Bismillah would sit captivated for hours on end. আৰু আলী বাক্স নামৰ আংকলজনে তেখেতে চেহনাইটো বজাই থাকে আৰু বিছমিল্লা খানে তেখেতৰ কাষতে বহি ঘণ্টা সেয়া চাই থাকে বা শুনি থাকে। Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. আৰু লাহে লাহে তেখেতে মানে বিছমিল্লা খানে চেহনাই ইনষ্ট্ৰুমেণ্টটো কেনেকৈ বজায় তাৰে লেচন বা শিক্ষা লোৱা আৰম্ভ কৰিলে। For years to come, the temple of Balaji and Mangala Maiya and the banks of Ganga became the young apprentice's favorite haunts where he would practice in solitude. আৰু তাৰ পিছত বছৰ ধৰি কি হ'ল আগলৈ তেওঁ বালাজী মন্দিৰত আৰু মংগলা মাইয়া মন্দিৰত তাৰোপৰি গংগা নদীৰ কাষত তেখেতে নিজৰ প্ৰেক্টিছটো অকলশৰে কৰিবলৈ আৰম্ভ কৰিলে। The flowing waters of Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Sehnai. আৰু গংগা নদীৰ কাষত যেতিয়া তেখেতে বহি চেহনাইটো বজাবলৈ প্ৰেক্টিছ কৰি থাকে তেতিয়া গংগা নদীৰ সুঁতিবোৰে বা ঢৌবোৰে তাত কি হয় তেওঁক এটা নতুন ৰাগ টানিবলৈ বা নতুন এটা সুৰ সৃষ্টি কৰিবলৈ চেহনাইটো ইনস্পিৰেশ্যন যোগায়। At the age of 14, Bismillah accompanied his uncle to Allahabad Music Conference. আৰু তেওঁৰ বয়স যেতিয়া 14 বছৰ হৈছিল তেতিয়া বিছমিল্লা খানে তেখেতৰ আংকলৰ লগত আলাহাবাদ মিউজিক কনফাৰেন্সত বজাবলৈ তেখেতৰ লগত গ'ল। At the end of his recital, Ustad Fayaz Khan patted the young boy's back and said, আৰু তেখেতৰ যোনটো অনুষ্ঠান আছিল সেই অনুষ্ঠানৰ শেষত উস্তাদ ফয়াজ খান নামৰ এজন ব্যক্তিয়ে বিছমিল্লা খানৰ পিঠিত হাত থপথপাই ক'লে যে work hard and you shall make it. তুমি কষ্ট কৰা আৰু তুমি পাৰিবা তেনেকৈ ক'লে। With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. আৰু যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' লক্ষ্ণৌ 1938ত অপেনিং কৰা হ'ল তেতিয়াই বিছমিল্লা খানৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্টটো হ'ল বা আটাইতকৈ ডাঙৰ ব্ৰেকটো হ'ল। He soon became an often heard Sehnai player on radio. আৰু তেনেকৈয়ে তেখেতৰ চেহনাই খুব প্ৰায় শুনা গ'ল ৰেডিঅ'ত। When India gained independence on 15th of August 1947, Bismillah Khan became the first Indian to greet the nation with his Sehnai. আৰু যেতিয়া ইণ্ডিয়াখন 15 আগষ্ট 1947ত ইণ্ডিপেণ্ডেণ্ট হ'ল তেতিয়া বিছমিল্লা খান
প্ৰথমজন ব্যক্তি আছিল যোনে আমাৰ নেশ্যনখনক তেখেতৰ চেহনাইটো বজাই গ্ৰীট কৰিছিলে মানে চেহনাইটো বজাই নতুনকৈ গঠন হোৱা এখন দেশক স্বাধীন দেশক সন্মান জনাইছিলে He poured his heart out into Raga Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Tryst with Destiny speech. আৰু সেইদিনাখন বিছমিল্লা খানে নিজৰ হিয়া উজাৰি ৰাগ কাফি বজাইছিল ৰেড ফৰ্টত আৰু সেই ৰেড ফৰ্টত সেইদিনাখন পণ্ডিত জৱাহৰলাল নেহৰু উপস্থিত আছিল আৰু তেখেতে Tryst with Destiny নামৰ স্পিচটো দিছিল Bismillah Khan has given many memorable performances both in India and abroad. His first trip abroad was to Afghanistan, where King Jahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs. Bismillah Khane ইণ্ডিয়াৰ লগতে বাহিৰতো বহুত পাৰফৰ্মেন্সেছ কৰিছে আৰু তেখেতৰ প্ৰথমটো বাহিৰৰ মানে ইণ্ডিয়াৰ বাহিৰৰ ট্ৰিপ আছিল আফগানিস্তানলৈ আৰু সেই তাতে কি হ'ল আফগানিস্তানৰ কিং জাহিৰ শ্বাহে ইমান ভাল পাই গৈছিল তেখেতৰ পাৰফৰ্মেন্সটো ইমান তেখেতক মোহিছিলে তেখেতৰ পাৰফৰ্মেন্সে যে তেখেতে বিছমিল্লা খানক উপহাৰ হিচাপে পাৰ্চিয়ান কাৰ্পেটছ দিছিল আৰু বহুতো তেনেকুৱা souvenirs দিছিল souvenirs মানে যোনবোৰ সেই ঠাইৰ যোনটো মহত্ব বা সেই ঠাইৰ স্পেচিয়েল কিছুমান তাতে কেৱল পোৱা বস্তু বা তাতে কেৱল পোৱা কিছুমান এনেকুৱা ৰিসোৰ্সেস বুলি আমি ক'ব পাৰো The king of Afghanistan was not the only one to be fascinated with Bismillah's music Film director Bijay Bhatt was so impressed after hearing Bismillah play at a festival that he named a film after the instrument called Gunj Uthi Sehnai. আৰু কেৱল আফগানিস্তানৰ ৰজাই যে ভাল পাইছিল তেনে নহয় তাৰোপৰি বহুত অন্য ব্যক্তিও তেখেতৰ সেহনাই বজোৱা শুনি খুব ভাল পাইছিল আৰু তেনেকুৱা এজন ব্যক্তিয়ে হৈছে এজন ফিল্ম ডিৰেক্টৰ যাৰ নাম বিজয় ভাট আৰু তেখেতে সেই সেহনাইটোৰ মাত ইমান বেছি ভাল পাইছিল যে তেখেতে এখন নাম সিনেমাৰ নাম গুঞ্জ উঠি সেহনাই বুলি ৰাখি দিলে The film was a hit and one of Bismillah Khan's composition Dil Ka Khilona Hai Toot Gaya turned out to be a nationwide chartbuster আৰু সেই সিনেমাখন গুঞ্জ উঠি সেহনাই নামৰ সিনেমাখন খুব হিট হ'ল আৰু সেই সিনেমাখনৰে এটা কম্পোজিশন বিছমিল্লা খানৰ দিল কা খিলৌনা হে টুট গায়া সেইটো গীত নেশ্যন ৱাইড খুব বেছি সুপাৰ হিট হ'ল Despite the huge success in the celluloid world, Bismillah Khan's ventures in film music were limited to two: Bijay Bhatt's Gunj Uthi Sehnai, Bikram Srinivas's Kannada venture Sanadhi Appanna. যদিও বিছমিল্লা খানে বহুত বেছি সাকসেস পাবলৈ সক্ষম হৈছিল কিন্তু তেখেতে কেৱল দুজন ব্যক্তিৰ লগতহে কাম কৰিছিল এজন হৈছে বিজয় ভাট আৰু আনজন হৈছে বিক্ৰম শ্ৰীনিবাস আৰু বিজয় ভাটৰ গুঞ্জ উঠি সেহনাই নামৰ মুভিখনত কাম কৰিছিল আৰু বিক্ৰম শ্ৰীনিবাসৰ কানাডা মুভি এখন সনাধি আপন্না নামৰ মুভিখনত কৰিছিল I just can't come to terms with the artificiality and glamour of the film world, he says with emphasis. তেখেতে কয় যে সিনেমা জগতৰ যোনটো আৰ্টিফিচিয়েলিটি আছে আৰু যোনটো গ্ল্যামাৰ আছে সেই তাৰে লগত মই খাপ খাব ভাল নাপাওঁ বা নিবিচাৰো Awards and recognition came thick and fast. Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. আৰু তেনেকৈ তেখেতে বহুত awards আৰু recognition পালে খুব সোনকালে পালে আৰু বহুত বেছি এমাউণ্টত পালে তাৰ লগতে বিছমিল্লা খান প্ৰথমজন ইণ্ডিয়ান আছিল যাক লিংকন চেণ্টাৰ হল ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত পাৰফৰ্ম কৰিবলৈ মতা হৈছিল He also took part in the Wall Exposition in Montreal, in the Cannes Art Festival, and in the Osaka Trade Fair.
তেওঁ ৱৰ্ল্ড এক্সপজিশ্যন ইন মন্ট্ৰিয়েল, কেইনছ আৰ্ট ফেষ্টিভেল আৰু অচাকা ট্ৰেড ফেয়াৰ এনেকুৱাবোৰ ডাঙৰ ডাঙৰ অনুষ্ঠানতো পাৰফৰ্মেঞ্চ দিছে। So well known that he became internationally that an auditorium in Tehran was named after him, Tahar Mosiki Ustad Bismillah Khan. আৰু তেখেতক ইণ্টাৰনেশ্যনেলি মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমানেই বেছি জনা গ'ল বা ইমানেই বেছি ফেমাছ হ'ল তেখেত যে তেহৰান নামৰ ঠাইত এটা অডিটৰিয়াম তেখেতৰ নামত প্ৰতিষ্ঠা কৰা হ'ল। সেইটো হৈছে তাহাৰ মছিকি উস্তাদ বিছমিল্লাহ খান। National awards like Padma Shri, the Padma Bhushan and Padma Vibhushan were conferred on him. তাৰোপৰি তেখেতে ইণ্ডিয়াৰ যোনবোৰ নেশ্যনেল এৱাৰ্ড পদ্ম শ্ৰী, পদ্ম ভূষণ, পদ্ম বিভূষণ এইবিলাকো তেখেতক সন্মান জনোৱা হ'ল। In 2001, Ustad Bismillah Khan was awarded India's highest civilian award, the Bharat Ratna. আৰু 2001ত উস্তাদ বিছমিল্লাহ খানক ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো জনোৱা হৈছিল, সেইটো হৈছে ভাৰত ৰত্ন। With the coveted award resting on his chest and his eyes glinting with rare happiness, he said, "All I would like to say is, teach your children music. This is Hindustan's richest tradition. Even the West is now coming to learn our music." ইমানবোৰ এৱাৰ্ডছ, ইমানবোৰ সন্মান তেখেতে পোৱাৰ পিছত আৰু তেখেতে যোনটো ৰেয়াৰ হেপিনেছ পাইছে, যিটো হেপিনেছ সাধাৰণতে মানুহে নাপায়, তেনেকুৱা এটা হেপিনেছ পোৱাৰ পিছতো কেৱল এটা কথাই তেখেতে সদায় কৈছিল, সেইটো হৈছে যে মই এটাই কথা ক'ব বিচাৰোঁ যে টিচ ইয়ৰ চিলড্ৰেন মিউজিক। তেখেতে মানে ল'ৰা ছোৱালীবোৰক মিউজিক শিকিবলৈ বা শিকাবলৈ কৈছে আৰু কৈছে যে ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বা আটাইতকৈ ৱেলডি বা ৰিচেষ্ট ট্ৰেডিশ্যনটোৱে হৈছে এয়া আমাৰ মিউজিকটো। আৰু এই মিউজিকটো বাহিৰৰ মানুহেও এতিয়া শিকিবলৈ আৰম্ভ কৰিছে, মানে ইণ্ডিয়াৰ বাহিৰৰ মানুহেও শিকিবলৈ আৰম্ভ কৰিছে। In spite of having traveled all over the world, Khan Sahab, as he is fondly called, is exceedingly fond of Banaras and Dumrao, and they remain for him the most wonderful towns of the world. যদিও বিছমিল্লাহ খানে বহুত গোটেই পৃথিৱী ঘূৰিছে, খান সাহেব তেখেতক খান চাগ বুলি কোৱা হৈছিল। তেখেতে কিন্তু বানাৰস আৰু ডুমৰাও গাঁওখনে বা ডুমৰাও ঠাইখনে আটাইতকৈ পৃথিৱীৰ ধুনীয়া টাউন হিচাপে তেওঁ ভাবে। A student of his once wanted to head a Sehnai school in the USA, and the student promised to recreate the atmosphere of Banaras by replicating the temples there. But Khan Sahib asked him if he would be able to transport river Ganga as well. Later he is remembered to have said, "That is why whenever I am in foreign country, I keep yearning to see Hindustan. While in Mumbai, I think of only Banaras and the holy Ganga. And while in Banaras, I miss the unique matha of Dumrao." আৰু তেনেকৈ এদিন তেখেতৰ এজন শিষ্যই কি কৰিছিল, USA এখন চেহনাই স্কুল খোলোতে তেখেতে এটা প্ৰমিছ কৰিছিল যে বানাৰসৰ যিটো পৰিৱেশ আছে, চাৰিওফালে মঠ মন্দিৰে ভৰি থকা তেনেকুৱা এটা ৰেপ্লিকা ক্ৰিয়েট কৰি এটা বানাৰসৰ দৰে এটা পৰিৱেশ দিম বুলি কৈছিল। তেতিয়া খান চাহাবে তেখেতক সুধিছিল শিষ্যজনক যে তুমি সকলোবোৰ আনিবা হয়, কিন্তু গংগা নদীখন জানো আনিব পাৰিবা? গংগা নদীখন জানো তুমি তাত ক্ৰিয়েট কৰিব পাৰিবা USA? আৰু তেখেতে এই বুলিও কৈছিল যে সেই কাৰণে মই যেতিয়া ফৰেন কাণ্ট্ৰিত থাকোঁ বা ইণ্ডিয়াৰ বাহিৰত থাকোঁ, মই সদায় মোৰ হিন্দুস্তানখনলৈ মই মনত পেলাওঁ, মোৰ মনত পৰে। আৰু যেতিয়া মই মুম্বাইত থাকোঁ, মই কেৱল মোৰ বানাৰস আৰু গংগা নদীখনৰ বিষয়ে মোৰ মনত পৰি থাকে। আৰু যেতিয়া মই বানাৰসত থাকোঁ, তেতিয়া মোৰ ডুমৰাও গাঁওখনলৈ মনত পৰে। Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India, one that effortlessly accepts that a devout Muslim like him can very naturally play the Sehnai every morning at the Kashi Biswanath temple. আৰু
উস্তাদ বিছমিল্লা খানৰ জীৱনটো এটা পাৰফেক্ট এক্সাম্পল হয় আমাৰ যোনটো ইণ্ডিয়াৰ ৰিচ কালচাৰেল হেৰিটেজ আছে সেই হেৰিটেজটো প্ৰদৰ্শন কৰাৰ এটা ধুনীয়া উদাহৰণ কাৰণ বিছমিল্লা খান এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছিল আৰু সেই মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ স্বত্তেও তেখেতে খুব ধুনীয়াকৈ প্ৰতিটো ৰাতিপুৱাই কাশী বিশ্বনাথ টেম্পলত খুব ধুনীয়াকৈ চেহনাই বজায়। Ustad Bismillah Khan passed away on 21 August 2006 at the age of 90 after a prolonged illness. He was given a state funeral and the government of India declared one day of national mourning. আৰু উস্তাদ বিছমিল্লা খানৰ মৃত্যু 21st of August 2006ত হৈছিল at the age of 90 বহুত দিন ধৰি তেখেতৰ অসুখ হৈ আছিল আৰু 90 yearsত তেখেতৰ 2006ত 21st Augustত মৃত্যু হ'ল আৰু সেই মৃত্যুৰ দিনা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এজ এ নেশ্যনেল মৰ্ণিং ডে হিচাপে ডিক্লেয়াৰ দিছিল আৰু ষ্টেট গভৰ্ণমেণ্টে খুব সন্মানেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। পাঠটো ইমানতে শেষ হৈছে। আশা কৰোঁ বহুতখিনি ইনফৰমেশ্যনছ পাবলৈ বা বহুতখিনি কথাই জানিবলৈ বিছমিল্লা খানৰ বিষয়ে লগতে চেহনাই ইনষ্ট্ৰুমেণ্টটোৰ বিষয়ে আমি কেনেকৈনো আৰম্ভণি হ'ল আৰু বিছমিল্লা খান কেনেকৈনো এই চেহনাইটোৰ লগত জড়িত হৈ আজি চেহনাই নামৰ ইনষ্ট্ৰুমেণ্টটো ইমান এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে ফেমাছ কৰিবলৈ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আনিবলৈ তেখেতে সক্ষম হ'ল এই সকলোবোৰ কথাই আমি গম পালোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছা। মই তোমালোকক খুব সাধাৰণ ভাষাত বুজাবলৈ চেষ্টা কৰোঁ। কোনোবাখিনিত যদি তথাপিও বুজিবলৈ অসুবিধা হয় কমেণ্ট বক্সত নিশ্চয় জনাবা। মই পুনৰ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজি ইমানতে সামৰিছোঁ। থেংক ইউ।